এই ডেট আহিবলগীয়া মোস্ট কিছুমান ইম্পৰ্টেণ্ট অংক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি কথা নাপাতোঁ প্ৰথম অংকটো কি আছে ফাইণ্ড দ্য ভেলু অফ √3 1 minus 91 by 216 গতিকে এই অংকটো আমি কেনেকৈ কৰিব লাগিব প্ৰথমতে আমি কি আছে ভিতৰৰ যিখিনি বস্তু আছে এই √3 আছে সেইটো থাকিব দিয়ক ভিতৰখিনি আমি কৰিম ভিতৰখিনি কৰি পেলাই পালে আমি কি পাম চাওক 1 মাইনাছ আছে 91 ডিভাইডেড বাই কিমান আছে 216 আছে এতিয়া আমি এলচিয়াম ল'ম সবে থাকে জানে লসাগু লোৱা ইয়াত একো নাই মানে কি থাকে প্ৰত্যেকটো সংখ্যাৰ লগত একো নাই মানে কি একেটা হয় মানে কি হয় 1 ক 1 এ ডিভাইড হৈ থাকে 2 ক 1 এ ডিভাইড হৈ থাকে 3 তেনেকৈ ডিভাইড হৈ থাকে মানে প্ৰত্যেকটো সংখ্যা একে সমান হৈ থাকে গতিকে এইটো সংখ্যাটোৰ কি আছে একো নাই মানে এক এটা আছে গতিকে 1 আৰু 216 লসাগু সদায় 216 হ'ব হয় এতিয়া কি কৰিব লাগে এই 1 এ 216 হৰণ কৰিলো 1 এ 216 হৰণ কৰি 216 পাৰ যাব সেই 216 টো ওপৰ থকা একটোলৈ পূৰণ কৰিম তেতিয়া কিমান হ'ব 216 হ'ল মাইনাস এটা কি 216 হৰণ কৰিম মাইনাস ইনটু কবা কি থকা মাইনাস ইনটু বুজি পাইছা 216 হৰণ কৰি কেবা গ'ল এবাৰ গ'ল 1 ৰ লগত 91 পূৰণ কৰিলে কিমান হ'ব 91 এতিয়া 216 পৰা 91 বিয়োগ কৰিলে আমি কিমান পাম 125 পাম 125 পাম এতিয়া কথাটো হৈ গ'ল কি ই কি আছে 3√3 হৈ আছে হয় নহয় এতিয়া আমি কি কৰিব লাগে সেই বস্তুটো আমি এই গোটেই মানটো আমি কি পাই গলো এটো পাই গলো পালো এতিয়া চাও আমি কি কৰিম এনেকৈ আছে ইয়াত আছে 125 তলত আছে কিমান 216 তো ইয়াক আমি কি ভাঙিব পাৰিম কিউব ৰুটে ভাঙিব লাগিব কিউব ৰুট এটো কিউব ৰুট বুলি কয় হয় নহয় কিউব ৰুটে ভাঙিব লাগিব গতিকে 5 5 গুণ 25 25 5 গুণ কিমান 125 গতিকে আমি ইয়াক 125 ক এনেকৈ লিখিব পাৰো 5 কিউব বুলি লিখিব পাৰো আৰু 216 লিখিব পাৰো 6 কিউব মানে 6 6 গুণ 36 36 6 গুণ 216 হ'ল এটা ইয়াত ওপৰ থকা 3 টো কাটি দিম ইয়াৰ ওপৰ 3 থকা 3 টো আৰু এই ৰুটৰ 3 টো কাট খাই যাব গতিকে কিমান ওলাই আহিল 5/6 5/6 হৈ যাব আমাৰ এনসার বুজি পাইছে কি হ'ব যে 125 টো আমি কি লিখিব পাৰো এনেকৈ লিখিব পাৰো 125 টো আমি লিখিব পাৰো 5 * 5 * 5 বুলি লিখিব পাৰো মানে কিমান 5 কিউব ঠিক তেনেকৈ 216 টো আমি লিখিব পাৰো 6 * 6 * 6 বুলি লিখিব পাৰো কি হৈ যাব 6 কিউব বুজি পাইছে আৰু সেই কিউব টো লগত কিউব টো কাট খাই যাব বুজি পাইছে এটা বাহিৰে কি ওলাই হ'ব 5/6 ওলাই আহিব আৰু সেইটো আমাৰ এনসার হৈ যাব এটা দুই নম্বৰ কোৱেশ্চনটো কৈছে ফাইন্ড দ্য ভ্যালু অফ √12 + √12 + √12 দততে কৰি দিব ইনফিনিটি অসীমলৈকে কৰি দিব ইনফিনিটি মানে অসীমলৈকে কৰি দিব এটা এনেকুৱা ধৰণৰ সংখ্যাবিলাক পালে আমি কি কৰিব লাগে উৎপাদক উলিয়াব লাগে আৰু এনেকুৱা সংখ্যা উৎপাদক কেনেকুৱা ধৰণৰ চাও এ 12 * 12 হয় 12 * 12 হয় নহয় কিন্তু এনেকুৱা নহয় জিটো ব্যৱধান 1 থাকিব এটা চাও 6 * 12 হয় নহয় 6 * 12 হয় কিন্তু ইয়াৰ ব্যৱধান কিমান 6 পৰা যদি 2 যায় কিমান হ'ব 4 নহব 1 হ'ব লাগিব 1 কেনেকৈ হ'ব 4 পূৰণ 3 কিমান হৈ গ'ল 12 আৰু ইয়াৰ ব্যৱধান কিমান 4 বা 3 গলে কিমান হ'ব 1 হ'ব এনেকুৱা সংখ্যাবিলাক হ'ব লাগিব হৈ গ'ল 4 3 গুণ 12 আমি 12 পাই আছো আৰু সংখ্যাটো কি পাইছো 4 আৰু এটা পাইছো 3 যেতিয়া মাজত যোগ চিন থাকিব তেতিয়া ইয়াৰ এনসারটো হৈ যাব 4 ডাঙৰ সংখ্যাটো ল'ব লাগিব বুজি পাইছে আৰু যেতিয়া ইয়াত মাইনাস থাকিব তেতিয়া ইয়াৰ এনসারটো হৈ যাব 3 যোগ থাকিলে ডাঙৰ সংখ্যাটো হ'ব বিয়োগ থাকিলে সৰু সংখ্যাটো হ'ব বুজি পাইছে নেক্সট চাও কি আছে ফাইন্ড দ্য ভ্যালু অফ √5 * √5 এনেকুৱা বিলাক সংখ্যা থাকিলে আমি এটা কথা ইয়াত যিটো মানে থাকে সেইটো আমাৰ এনসার হৈ যাব ইয়াত 5 আছে গতিকে ইয়াৰ এনসার হৈ যাব 5 আৰু চাব লাগিব যে ইনফিনিটিলৈকে গৈ আছে নাই যদি ইনফিনিটিলৈকে গৈ থাকে তাৰ এনসারটো বেলেগ হ'ব ইনফিনিটিলৈকে গৈ থাকিলেহে 5 হ'ব যদি গৈ নাথাকে ইয়াতে যদি ৰখি যায় তাৰ এনসারটো কি হৈ যাব বেলেগ বুজি পাইছে তাকো মই দেখুৱাইছো কেনেকৈ কৰিব লাগে কি কৰিব লাগে মই তাৰ নেক্সট ভিডিঅ দেখুৱাইছো আজি আমি সিম্পল খিনি শিকিম কি আছে এনেকুৱা বিলাক থাকিলে আমাৰ এনসার কি হৈ যাব 5 হৈ যাব বুজি পাইছে 4 নম্বৰ কোৱেশ্চনটো কি আছে সমাধান কৰিব লাগে ইয়াত ভালকৈ চাওক কি কৰিব লাগে ইয়াত আছে কিউব ৰুট আছে ইয়াত আৰু কি আছে 0.064 প্লাস স্কয়ার ৰুট আছে কি আছে 1.21 কিউব ৰুট মানে আমি কি কৰিব লাগে কিউব কৰিব লাগিব সংখ্যাটো যদি ইয়াক যদি কিউব কৰা আমি কি হ'ব ইয়াক যদি কিউব কৰো কি হ'ব 0.4 * 0.4 * 0.4 এটো মানে কি লিখিব পাৰো 0.4 কিউব লিখিব পাৰো 0.5 কিউব লিখিব পাৰো গতিকে এই তাত থকা যেটো কিউব আছে আৰু ইয়াত আছে 0.4 কিউব এই কিউবটোৰ লগত এই গুটিটো কাট খাই যাব কিউবটো কাট খাই যাব তো ওলাই গল কি 0.4 ওলাল ইয়াপা ওলাল 0.4 আৰু ইয়াপা কিমান ওলাব 1.21
এটা 121ক আমাৰ কাৰ বৰ্গ 11 121 মানে 11 স্কয়াৰ কিন্তু ইয়াত আছে কি দশমিক গতিকে আমি কিমান ওলাই যাব 1.1 ওলাই যাব 1.1 ওলাই যাব এটা দুইটা যোগ কৰি দিয়ক 1.1 এটো ইয়ালৈ লৈ যোগ কৰি দিয়ক 0.4 টো যোগ কৰিলে কিমান হ'ব 1.5 গতিকে এনসাৰটো কি হৈ যাব 1.5 হৈ যাব ইয়াৰ এনসাৰ বুজি পাইছে আকৌ বুজাইছো কি কৰিব লাগে কিউবত হৈ আছে কিউবত ধৰাক আমি কি কৰিব লাগিব ইয়াক কিউবত ভাঙিব লাগিব কিউবত ভাঙিলে 0.064 আমি কি কৰিব লাগিব কিউবত ভাঙিব লাগিব গতিকে কি হ'ব 1.4 * 1.4 * 144 এই গুটেইটা পূৰণ কৰিলে কি হৈ যাব এটো পাই যাম গুটেইটা যদি পূৰণ কৰি দিও পাই যাম এটো হল গতিকে 0.4 কিউব লিখি দিলো গতিকে কিউবৰ লগত কিউবটো কাট খাই যাব কিউবটো লগত কিউবটো কাট খাই যাব কি থাকিব 0.4 আহিব 0.4 আহিলে ইয়াৰ পৰা কিমান লাগিব 121 আছে 121 কাৰ বৰ্গ 11 বৰ্গ গতিকে 11 বৰ্গত আমি কি লিখিব পাৰো কিন্তু ইয়াত দশমিক আছে দশমিক থকাৰ কাৰণে কি লিখিম 1.1 লিখিম 1.1 আপুনি পূৰণ কৰি থব পাৰো 1.1 * 1.1 1.1 * 1.1 পূৰণ কৰিলে কিমান হ'ব 1.21 লব মানে 11 * 11 কিমান হ'ব 221 কিন্তু পইণ্ট থকাৰ কাৰণে কি হ'ল দুটা আগত দশমিক বহি যাব বুজি পাইছনে ইয়াৰ এটা দুটা আগত আছে গতিকে দুটা আগত দশমিকটো বহি যাব এটা আমি কি কৰিব লাগে 1.1 লগত 0.4 টো যোগ কৰি দিলে কি পাম 1.5 আৰু এই 1.5 টো আমাৰ কি হৈ যাব এনসাৰ হৈ যাব বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক ইয়াৰ আছে ৰুট অভাৰ ভিতৰত কি আছে 20 * 45 20 * 45 যেটো পূৰণ কৰিব লাগে একেলগে আমি পাৰিম কাৰণ পূৰণ কৰিব লাগে এটো পাৰিম প্লাস ৰুট অভাৰ আছে 0.4 আছে 0.4 আছে প্লাস ৰুট অভাৰ আছে 0.64 আছে এর কথাটো হৈ গল কি ইয়াক আমি ভাঙিলে কি হ'ব ইয়াক যদি আমি ভাঙিবলৈ বিচাৰো কি হ'ব 0.2 হ'ব 0.2 হ'ব মানে 0.2 স্কয়াৰ 0.2 স্কয়াৰ এই স্কয়াৰটো দুইটো লগত এই স্কয়াৰটো কাট খাই যাব কি ওলাই যাব 0.2 ওলাই যাব হৈ গল ঠিক ইয়াক কেনেকৈ ওলাই যাব 0.8 ওলাই যাব 0.8 ওলাই যাব 0.8 স্কয়াৰ এই স্কয়াৰটো লগত এইটো কাট খাই যাব গতিকে কিমান হ'ব 0.8 ওলাই গল ইয়াৰ পৰা ওলালে 0.2 ইয়াৰ পৰা ওলালে 0.8 এটা ইয়াত কি ওলাই या 25 और 45 और 20 पूर्ण करले किमान होला पायो 900 कार स्क्वायर 900 स्क्वायर होल 30 स्क्वायर 30 स्क्वायर ए स्क्वायर लगा इটো কাটি দিলো ইয়া কিমান হল 30 লগাই যোগ আছে যোগ দিলো ইয়াটো যোগ আছে পুরি পুরিটা যোগ কৰি দিব লাগে এতিয়া এই 30 চলাই আছে ইয়া কিমান লয় 0.2 আৰু 0.1 এই দুইটাকে প্লাস কৰিলে কিমান পাম আমি 1 পাম 0.2 প্লাস 0.8 8 কিমান 10 কেটা দশমিক কেটা আগত আছে সরি যোগ কৰিলে আমাৰ কি হৈ যায় এনেকৈ হ'ব পূৰণ কৰিলে আমাৰ দশমিক দুটা আগত বহে যোগ কৰিলে আমাৰ কি হ'ব এটা আগত দশমিক বহে কিমান মানে কিমান পালো 1 পালো গতিকে এই 1 ৰ লগত 30 টো যোগ কৰিলে কিমান হ'ব 31 গতিকে 31 হৈ গল আমাৰ এনসার 31 টো আমাৰ হৈ যাব এনসার কেনেকৈ হৈ গল 30 ৰ লগত 1 টো যোগ কৰিলে এইটোৱে যোগ কৰিলে কিমান পাম 1 পাম আৰু সেই 1 টো 30 ৰ লগত যোগ কৰিলে কিমান পালো 31 বহুত সহজ অংক ভালকৈ বুজি পাইছে না আৰু মই যিখিনি কোৱেশ্চন লৈ আহিছো গুটেখিনি কোৱেশ্চন আৰু নেক্সট ভিডিওটো যিখিনি কোৱেশ্চন দিম গুটেখিনি কোৱেশ্চন অলৰেডি আহিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আসাম পুলিশ নহলে এডিআৰই যি কোনো এক্সামত অসমৰ যিকোনো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সামত আহি থকা কোৱেশ্চন গতিকে চাই দিবা মোৰ ভিডিওটো নেক্সট অংকটো আমি যদি x/y = 2/3 তেন্তে 3x + 5y divided by 3x - 5y plus 6x plus 4y divided by 6x minus y মান কিমান এইকেইটাৰ মান উলিয়াব লাগে এতিয়া ইয়াৰ প্ৰথমতে লিখা আছে x/y = 2/3 আছে মানে কি যে x ৰ মানটো 2 y মানটো 3 x ৰ মানটো কি গম পাই গলো কিমান 2 y মানটো কিমান পাই গলো 3 পাই গলো এটা জাস্ট আমি ইয়াত পাতি দিব লাগে কি আছে যে 3 কিমান আছে 3x + 5y গতিকে 3 আছে x মানে কিমান পালো 2 পালো 2 টো পাতি দে 2 গুণন 3 প্লাস 5 আছে y মান কিমান পালো 3 পালো পাতি দে পাতিলো নেক্সট কি আছে 3 আছে x মান কিমান আছে 2 পাতি দিলো মাইনাস চিন আছে 5 আছে 5 টো পাতি দিলো y মানে কিমান 3 পাই গলো পাতি দে প্লাস ইয়াত কিমান আছে 6 x মান কিমান আছে 2 প্লাস 4 y মান কিমান আছে 3 6 x মান কিমান আছে 2 মাইনাস y মান কিমান আছে 3 এতিয়া আমি ক্যালকুলেশন কৰি দিম 3 দুগুণে কিমান 6 যোগ 5 3 গুণ 15 হৈ গল 3 গুণ কিমান 6 যোগ 5 গুণ কিমান 15 হৈ গল প্লাস ইয়াত কিমান আছে 3 গুণ 6 গুণ 12 যোগ 4 গুণ 12 হৈ গল ইয়াত কিমান আছে 6 গুণ 12 যোগ 3 হৈ গল
এই ক্যালকুলেশন কৰিম 15 লগত 6 যোগ কৰিলে কিমান হ'ব 21 আৰু 6 পা -15 বিয়োগ কৰিলে কিমান হ'ব -9 হল প্লাস ইয়াত কিমান আছে 12 পা 3 গলে কিমান হ'ব 9 আৰু 12 বাৰ যোগ কৰিলে কিমান হ'ব 24 এটা আমি কথা কলৈ কৰিব পাৰো 3 এ কাটিলে 3 বাৰ গ'ল 3 এ কাটিলে 7 বাৰ গ'ল হৈ গ'ল আৰু 3 এ কাটিলে 3 বাৰ গ'ল 3 এ 24 কাটিলো 8 বাৰ গ'ল কি পাই গ'লো আমি কি পাই গ'লো যে 7 by -3 plus 8 by 3 এটা ইয়াৰ লসাগু কিমান হৈ যাব লসাগু যদি ললো আমি 3 পাই যাম হৈ গ'ল 3 এ 3 কেইবাৰ গ'ল এবাৰ গ'ল আৰু ইয়াত কি হৈ যাব একৰ লগত পূৰণ কৰি কিমান হ'ব -7 হৈ যাব এই মাইনাসটো ওপৰলৈ গুচি যাব দেই প্লাস 3 এ 3 কৰিলে এবাৰ গ'ল আৰু 3 এ 8 লগত 3 এ 3 এবাৰ গ'ল একৰ লগত 8 পূৰণ কৰি কিমান হৈ যাব 8 এটা কিমান হৈ যাব -7 প্লাস 8 মানে কিমান হ'ব 1 তলত থাকি যাব 3 8 পৰা 7 গ'লে 1 আৰু তলত থাকি গ'ল 3 এটো 1/3 টো আমাৰ হৈ যাব आंसर বুজি পাইছে নহয় 1/3 টো হৈ যাব আমাৰ आंसर